ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। শিক্ষানুষ্ঠানত পাঠ্যপুথি অনিয়মীয়া হোৱাক লৈ এই প্ৰতিবাদ আছোৰ। শীঘ্ৰেই শিক্ষানুষ্ঠানসমূহত পাঠ্যপুথি নিয়মীয়া যোগানৰ দাবীত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। তিনিচুকীয়াতো সৰ্বশিক্ষা সমন্বয়ৰ কাৰ্যালয় প্ৰাংগণত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে গৰজি উঠিছে। ৰূপায়ণ কৰা হৈছে আৰু তাৰ পৰিলক্ষত আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো অসমীয়া মাধ্যমৰ যি পাঠ্যপুথি যোগানত চূড়ান্তভাৱে ব্যৰ্থ হোৱা এইখন অসম চৰকাৰৰ বিৰুদ্ধে আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এটা কথা স্পষ্টকৈ আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই জনাই দিব বিচাৰোঁ যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে আজি দুমাহ পাঠদান কৰা পাৰ হোৱাৰ পিছতো কিন্তু আজিলৈকে নিয়মীয়াভাৱে তেওঁলোকে পাঠ্যপুথি যোগান ধৰিব নোৱাৰাটো এইখন চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা। আৰু যিগৰাকী শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে চূড়ান্ত দম্ভালি মালি তেখেতে কৈছিল যে আমি অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলক আমি যথেষ্ট গুৰুত্ব দিছোঁ, কিন্তু আমি দেখিবলৈ পাইছোঁ যে এইখন চৰকাৰে অসমীয়া মাধ্যমৰ যিসকল স্কুল এই বিদ্যালয়সমূহক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি অসমীয়া মাতৃভাষাৰ যিবিলাক ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সময়ত পাঠ্যপুথি যোগান ধৰিব নোৱাৰাটো চূড়ান্ত ব্যৰ্থতা। আৰু আমি এই ব্যৰ্থতাক আমি শিক্ষামন্ত্ৰীগৰাকীক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি ধিক্কাৰ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকে যি আমাৰ অসমীয়া মাধ্যমৰ যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলক তেওঁলোকে ভালদৰে অধ্যয়ন কৰিবলৈ তেওঁলোকে অতি শীঘ্ৰে পাঠ্যপুথি যোগান ধৰিবলৈ আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। লগতে যিসকল কণ ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত। এই দেশৰ ভৱিষ্যতসকলক তেওঁলোকে যি ব্যক্তিগত বিদ্যালয়ৰ স্বাৰ্থত তেওঁলোকে অসমীয়া বিদ্যালয়বিলাক তেওঁলোকে একেবাৰে নিঃশেষ কৰিব ওলাইছে, তাৰ পৰিলক্ষত আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আজি প্ৰতিবাদ জনাইছোঁ। আৰু যিসকলে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰত তেওঁলোকে এইবিলাক কাম কৰিছে তেওঁলোকক আমি সকীয়াই দিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, আমি এখন আজি শিক্ষামন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই। লগতে আমি শেষবাৰৰ বাবে ক'ব বিচাৰিছোঁ অসমীয়া মাধ্যমৰ যিসকল বিদ্যালয় এই বিদ্যালয়বিলাক ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকক খেলা নকৰিবলৈ আমি শেষবাৰৰ বাবে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সকীয়াই দিছোঁ। হত্যা কৰা যি ষড়যন্ত্ৰ লিপ্ত হৈছে আৰু ইতিমধ্যে আমি উপলব্ধি কৰিছোঁ যে এই শিক্ষা ব্যৱস্থাটোক ব্যক্তিগতকৰণ কৰাৰ স্বাৰ্থত চাগে তেওঁলোকে পাঠ্যপুথি যোগানত তেওঁলোক বিফল হৈছে বা তেওঁলোকে ষড়যন্ত্ৰ কৰি দিয়া নাই। তেওঁলোকে এই শিক্ষা ব্যৱস্থা অসমৰ শিক্ষা ব্যৱস্থা আদানী আৰু আম্বানীৰ হাতত গতাই দিব আচলতে ষড়যন্ত্ৰ কৰিছে, যিধৰণে তেওঁলোকে বাকীসমূহ বস্তু গতাই দিছে। আৰু এই প্ৰাইভেটাইজেশ্যনৰ নামত তেওঁলোকে যি ব্যক্তিগতকৰণ কৰাৰ স্বাৰ্থত তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে ষড়যন্ত্ৰৰ পৰা তেওঁলোকে আঁতৰি থাকক। এই অসমীয়া জাতিৰ আৱেগৰ লগত আৰু অসমীয়া ভাষাৰ মাধ্যমৰ লগত খেলা নকৰিবলৈ আমি স্পষ্টকৈ সকীয়াই দিছোঁ। কাৰণ ভাষা আৰু অসমীয়া মাধ্যম আমাৰ আৱেগ, আৰু এই আৱেগক যদি হাত দিয়ে তেতিয়াহ'লে কিন্তু এই ৰণোজ পেগুও নাথাকিব, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ বিজেপি চৰকাৰো নাথাকিব। তেওঁলোকে এই বহিৰাগতৰ যি আদেশত কানপুৰৰ নেতৃত্বত চলিবলৈ ধৰিছে আৰু আম্বানী আদানীৰ তেওঁলোকে বহিৰাগত হিচাপে কাম নকৰে, যাতে তেওঁলোকক অসমৰ মানুহে ভোট দি চৰকাৰ গঠন দিছে, তেওঁলোকে অসমীয়া মানুহে ভোট পাইছে, তেওঁলোকে কোনো আম্বানী আৰু আদানীৰ হেৰিয়ত আশীৰ্বাদত মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱা নাই। আৰু বাৰে বাৰে আমি কৈছোঁ গোটেই শিক্ষা ব্যৱস্থাটোক হত্যা কৰা ব্যক্তিজনে হ'ল ডক্টৰ ৰণোজ পেগু। সেবাৰ আজি যি অৱস্থা বা আজি এই শিক্ষা ব্যৱস্থাৰ যি অৱস্থাৰ মূলতে ডক্টৰ ৰণোজ পেগুৰ একমাত্ৰ কাৰণ। তেওঁ যদি অলপ নিজৰ মাজত মানসিকতা জীয়াই আছে তেওঁ কিন্তু পদত্যাগ কৰিব লাগে, স্পষ্ট কথা। আৰু এনেকৈ তিলকৈ শিক্ষা ব্যৱস্থা হত্যা কৰা যি বিজেপি চৰকাৰে নেতৃত্ব লৈছে এইটো ৰাইজে কিন্তু বুজি উঠিছে। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।